ৰঙিয়া ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ নৱাগত আদৰণি সভা। ৰঙিয়া ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ যোৱা 31 ডিচেম্বৰ বৃহস্পতিবাৰে এখন নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। উক্ত আদৰণি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মটিভেটৰ তথা বিশিষ্ট সাংবাদিক দীপক শৰ্মা, ৰঙিয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ডিজেন ডেকাৰ লগতে উপস্থিত থাকে ইউক্লিড গ্ৰুপৰ মেনেজিং বডিৰ চেয়াৰমেন উজ্জ্বল ডেকা, প্ৰিন্সিপাল হেমন্ত কলিতা, মেনেজিং বডিৰ সমূহ বিষয়ববীয়াসকলৰ লগতে নপুৰণি ছাত্ৰ-ছাত্ৰীসকল। আমাৰ ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ তৃতীয় নৱাগত আদৰণি সভা একেবাৰে অনুষ্ঠিতভাৱে আমি পাতিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ যিখিনি প্ৰট'কল আছে সেইখিনি মেইনটেইন কৰি আমি অকণমান বহল ভিত্তিত নকৰাকৈ ছাত্ৰ ছাত্ৰীৰ খাতিৰত আমি এইখিনি অনুষ্ঠানকে পাতিলোঁ। আমি ইয়াত বিশেষ অতিথি হিচাপে দীপক শৰ্মাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে নিজৰ সময়মতে আহি আমাৰ ওচৰত উপস্থিত হৈছেহি। আমি আমন্ত্ৰণ জনাইছিলোঁ ৰঙিয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰিঞ্জনানাথ ডেকাদেৱক, তেখেতৰ সময়মতে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰকৈ এটা অনুষ্ঠান পৰিৱেশন কৰিছে। তেওঁলোকৰ উপকৃত হৈছোঁ, ভাল লাগিছে আৰু আশা ৰাখিছোঁ এনেকৈ যে ৰাইজৰ
মৰম আৰু আশীষ বিচাৰি আমি আগুৱাই যাবলৈ পাৰোঁ। হয়, কিমান বছৰ হ'ল আপোনালোকৰ এইখন প্ৰগ্ৰেম? আমাৰ 2018 চনত ইষ্টাব্লিছ হৈছিলে সৰস্বতী পূজাৰ দিনাখন, আৰু আমাৰ এইটো তৃতীয় বৰ্ষ, আৰু এইবাৰ ছেকেণ্ড বেটছ আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট দিব। আৰু প্ৰথম বৰ্ষৰ যিটো ৰিজাল্ট ৰঙিয়াবাসীৰ আমি গৌৰৱান্বিত কৰিছোঁ যে সমগ্ৰ ৰঙিয়া এটা খুব ভাল ফলাফল দিবলৈ তেওঁলোক সক্ষম হৈছিল। এই উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে সমবেত গীত পৰিৱেশন কৰে। তাৰপিছত আমন্ত্ৰিত অতিথিসকলৰ লগতে ইউক্লিড গ্ৰুপৰ মেনেজিং বডিৰ সদস্যসকলক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনায়। ইয়াৰ পিছতে ইউক্লিড গ্ৰুপৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য গীতেৰে ইউক্লিড গ্ৰুপৰ বাকৰি আকৰ্ষিত কৰি তোলে। ৰঙিয়াৰ পৰা ষ্টাফ ৰিপৰ্টাৰ হেমেন কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। ধন্যবাদ আটাইলৈ। বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ বিশেষ আমন্ত্ৰিত অতিথি দীপক শৰ্মা ডাঙৰীয়াক, আমাৰ ৰঙিয়া কলেজৰ প্ৰাক্তন অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ ডেকা ছাৰ, আমাৰ ট্ৰেজাৰাৰ হৰকৃষ্ণ কলিতা, আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় ৰাজেন্দ্ৰ প্ৰসাদ শৰ্মা। শুভেচ্ছামূলক এটা মেছেজ দিয়াৰ আগতেই মই আটাইগৰাকী ছাত্ৰ ছাত্ৰীক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সুশিক্ষণভাৱে তোমালোকে ইয়াত আছা। অকণমান ঠাইত হয়তো অলপমান অসুবিধা হ'ব পাৰে, তথাপিও তাৰ মাজতেই তোমালোকে খুব সুন্দৰভাৱে অনুষ্ঠানটি আগবঢ়াই লৈ গৈ আছা, আৰু আগলৈও ঠিক এনেকৈ আগবঢ়াই যাওঁ বুলি মই আশাবাদী। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ আমাৰ কলেজৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজিৰ এই অনুষ্ঠান শুভাৰম্ভ হোৱা বুলি মই ঘোষণা কৰিলোঁ। লগতে পৰৱৰ্তী কাৰ্যকৰীসমূহ মুকুল বেজবৰুৱাক আগবঢ়াই দিবলৈ মই আহ্বান জনালোঁ। ধন্যবাদ। কানেক্ট কৰিব নোৱাৰোঁ। এতিয়া তোমালোকে ইউক্লিডত এডমিশ্যন লৈছা, কিবা উদ্দেশ্য আছে নাই? এইফালে নাই, এটা এনেই আহিছে। পেকেট পোৱা নাই? উদ্দেশ্য আছে নাই? ভেৰি গুড। এটা উদ্দেশ্য লাইফত ডেফিনেটলি লাগে। সেই উদ্দেশ্যটো অৱশ্যে ছাৰে কোৱাৰ নিচিনাকৈ কেৱল ডাক্তৰ হ'বই লাগিব, ইঞ্জিনিয়াৰ হ'বই লাগিব, প্ৰফেচাৰ হ'বই লাগিব, ঘৰত দেউতাৰ যিখিনি মাটি আছে পুৰণা আচাৰ টাইপ ঘৰটো মানে 2 তলা বিল্ডিং বান্ধাই লাগিব, এনেকুৱা এইম নাথাকিলেও খুব ডাঙৰ কথা নহয়। কিন্তু এটা মনত হাবিয়াত থাকিব লাগিব যে কুছ কৰেগা, কি কৰিম ঠিক নাই, কিবা এটা কৰিম। গতিকে দুচকু তাৰ কাৰণে দুটা ছিষ্টেম থাকে। টেনশ্যন এইকাৰণে হ'ল কাৰণ মাননীয় অধ্যক্ষ মহোদয়ে ক'লে, যিখিনি কথা প্ৰশংসা কৰিলে সেইখিনি এটা মানে কি হয়, আজি চেঞ্চুৰী মাৰিবই বুলি যদি কৈ দিয়ে বিৰাট কোহলি, যাওঁতে টেনশ্যন হৈ যায়। গতিকে আজি অকণমান প্ৰেছাৰ ফিল কৰিছিলোঁ। জেনেৰেলি মই কোৱাৰ পিছত বা মই কৈ দিওঁ তাৰপিছত হয় কথাখিনি, কিন্তু ছাৰে যিহেতু ক'লে যে এক্সপেক্টেশ্যন যেতিয়া হয় বেছিকৈ ভাষণ বুলি ক'লে, মই ভাষণ শুনাত মস্ত বেয়া। মস্ত মানে বুজি পোৱা নে? বহুত বেয়া। আগতে আমাৰ দিনত মানে বহুত বুঢ়া নহয় বাৰু, তথাপিও আমাৰ দিন বুলি ক'লে ভাবোঁ বা চাপ ব্ৰিটিছত যাব নেকি মানুহ। আমাৰ দিনতো মিটিং যেতিয়া হৈছিল স্কুলত 10গৰাকীমান অতিথি আহে, আহি এনেকৈ চিৰিয়েলি বহে, আৰু জীৱন মন যিমান কথা আছে এজন এজনকৈ কয়। মানে মোৰ কাম এটাই পিছফালে কেইজনে কোৱা হওক গণি থাকোঁ, 1 2 3 কোৱা হৈছে আৰু 7 বাকী আছে, তাৰমানে সোনকালে কেতিয়া শেষ হ'ব। গতিকে ভাষণ মই শুনি যিহেতু বেয়া পাওঁ, মই ভাষণ দিও বেয়া পাওঁ। গতিকে মই ভাষণৰ যিটো এটা আমাৰ পৰম্পৰা আছিল যে ভাষণ মানে কি, নমস্কাৰ আজিৰ সভাৰ, এই চিষ্টেমটো বাদ দিলোঁ। এতিয়া কোনটো চিষ্টেমত কম? নতুন এখন ফিল্মত চান্স পাইছোঁ, ভাবি দিছোঁ। আমাৰ অসমতো আছে দীপলিনা, ল'ৰাখিনি হ'ল এই বেছি অফ হৈছে, বেছি ফেন। আচ্ছা যিয়ে নহওক, সপোন কিয় দেখিব লাগে আৰু সপোনটো পাগলৰ নিচিনা দেখিব লাগে, তেতিয়া কি হয় সপোনটো সাৰ্থক হয়। এইটো মই ভাষণ দি কোৱা নাই, লেকচাৰ দিব লাগে কাৰণে কোৱা নাই, মোৰ প্ৰেক্টিকেল জীৱনত পোৱা কথা এচিভ কৰা বস্তু এটা পাইছোঁ।
সপোন মানে এনেকুৱা দিব লাগিব প্ৰাৰ্থনাৰ নিচিনা সপোনটো হ'ব লাগিব প্ৰাৰ্থনাৰ নিচিনা ইবাদত বুলি কয় উৰ্দুত ইবাদত বা সপোন বা প্ৰাৰ্থনা মানে কি যে অন্তৰৰ পৰা বিচাৰিছো যেতিয়া মই চকু বন্ধ কৰো যেতিয়া মই একান্ত ব্যক্তিগতভাৱে থাকো সপোনটো আহি যাক 2 মিনিটতে বনাই খাব পাৰি 2 মিনিটতে কিবা এটা কৰি পেলাই সাকসেস হ'ব পাৰি গতিকে দীপক শৰ্মা ছাৰকো আমি এই যে জীৱনটো মেগি নহয় জীৱনটো আসলতে সংকল্প সান্নিধ্য সংগ্ৰামৰ স্থল জীৱন কেতিয়াও দুদিনীয়া নহয় 2 মিনিটৰ বস্তু নহয় এই কথাখিনি ছাত্ৰ ছাত্ৰীসকলে যেন বুজি পায় তেখেতৰ ভাষাত তোমালোকৰ লগত কথা পাতিব সংবাদ জগতৰ ভিৰৰ মাজতো এক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়ন সৃষ্টি কৰিব গৈ আছে দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছো এক সেন্দুৰীয়া বাটেৰে সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটিয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম সমাজত পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটিয়া যাত্ৰাত অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বাবাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচী দেখিবলৈ পাব অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে আমাৰ মোবাইল নম্বৰ 9085365562 এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগতে পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোইঙত ক্লিক কৰক আৰু যদি ইউটিউবত চাব বিচাৰে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক লগতে আনকো চোৱাৰ সুবিধা দিয়ক আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন